এওঁলোক হল মুখাধাৰী জননেতা আৰু এনেকুৱা মুখাধাৰী জননেতাৰ মুখা খোলাই লক্ষ্য ডিকেবি ভেক্টৰ। এইগৰাকী জিতু গোস্বামী বিজেপিৰ বিধায়ক, বৰমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী এতিয়া বানৰ কবলত বৰমপুৰ সমষ্টি। আৰু এই মহাশয়ে ক'ত আছে? এই মহাশয়ে এতিয়া পুত্ৰৰ উপনয়নৰ বাবে থাইলেণ্ডৰ পাটায়াত বাহৰ পাতি আছে, মজ মস্তি কৰি আছে। এই হল আমাৰ জননেতা। তাকো এখেত বিজেপিৰ জননেতা, বিজেপিৰ প্ৰতিনিধি। যি বিজেপিয়ে ভাৰতীয় পুৰাতন সভ্যতা সংস্কৃতিৰ কথা কয়, যি বিজেপিয়ে ভাৰতীয় সংস্কাৰ আৰু পৰম্পৰাৰ প্ৰতি নিজকে শ্ৰদ্ধাশীল বুলি সাংঘাতিক উফাইডং মাৰি ফুৰে, তেনে এটা দলৰ বিধায়ক এওঁ কি কৰিছে? নিজৰ পুত্ৰৰ উপনয়ন পাতিবলৈ থাইলেণ্ডৰ পাটায়াত গৈছে। অসমত নাছিল। অসমত পুত্ৰৰ উপনয়ন পাতিবৰ কাৰণে কোনো ধৰ্মীয় উপাসনাস্থলী নাছিল, কোনো তেনে মন্দিৰ নাছিল। সমগ্ৰ বিশ্বই ভাৰতৰ ভূমিক পবিত্ৰ জ্ঞান কৰাৰ পিছত কিয় ভাৰতীয় জনতা পাৰ্টিৰ এইগৰাকী বিধায়কে এই বানপানীৰ সময়ত নিজৰ পুত্ৰৰ উপনয়নৰ বাবে থাইলেণ্ড পাটায়াত বিশেষ অনুষ্ঠান পাতিবলগীয়া হ'ল? আৰু আচৰিত কথা, সেই উপনয়নস্থলীৰ অনুষ্ঠানলৈ কেইগৰাকীমান সাংবাদিক আত্মীয় কুটুম্বকো তেওঁ নিজা খৰচলৈ লৈ গৈছে। আজিৰ পৰা প্ৰায় 4 দিন পূৰ্বে দিল্লীৰ পৰা বিশেষ সাংবাদিকৰ দলটোৱে পাটায়াত উপস্থিত হৈছে। এতিয়া আপোনালোকে চিন্তা কৰক, এই জননেতাসকল সাধাৰণ জনতাৰ প্ৰতি কিমান দায়বদ্ধ। এওঁলোকৰ ধৰ্ম, কৃষ্টি, সংস্কৃতি, সংস্কাৰ এইবিলাক কেৱল শ্লোগান, কেৱল মুখত কোৱা বিজ্ঞাপন। তাত বাহিৰে মানসিকভাৱে ইয়াৰ লগত কোনো সম্পৰ্ক নাই। এওঁলোকে কেৱল এইবিলাক কৈ থাকে। এওঁলোক এক ধৰণৰ বেপাৰী। এওঁলোকে ভাৰতীয় সভ্যতা সংস্কৃতিৰ বেপাৰ কৰা বেপাৰী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান থকা এই সমষ্টিৰ এইগৰাকী বিধায়কে মহামৃত্যুঞ্জয় মন্দিৰত পাতিব নোৱাৰিলেহেঁতেন তেওঁৰ উপনয়ন, পুত্ৰৰ উপনয়ন? তাত কোনো তেনেকুৱা মন্দিৰ নাছিল। বৰদোৱা থান আছে, একাধিক সত্ৰ আছে, তাৰ পিছতো পাটায়া, থাইলেণ্ড। এয়া কি সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰিছে তেখেতে? আৰু এনেকুৱা সময়ত তেখেত গৈছে যিখিনি সময়ত সমগ্ৰ অসম বানত ককবকাই আছে, বান বিধ্বস্ত সমগ্ৰ অসম। অসমৰ 28খন জিলাৰ প্ৰায় 2000তকৈও অধিক গাঁও জলমগ্ন হৈ আছে। আৰু মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে সকলো বিধায়ক, সকলো মন্ত্ৰীকে ইয়াৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বাৰম্বাৰ আহ্বান জনাই আছে। মুখ্যমন্ত্ৰী নিজেই দিন ৰাতি একাকাৰ কৰি বান বিধ্বস্ত লোকৰ কাষত উপস্থিত হৈছে, বান পৰিস্থিতিৰ বুজ লৈছে। তেনেস্থলত ব্ৰহ্মপুৰ এতিয়া পানীৰ তলত, অথচ ব্ৰহ্মপুৰৰ বিধায়কে বিনোদন কৰি আছে পাটায়াত, থাইলেণ্ডত। এই হল জননেতা, মুখাধাৰী জননেতা। বাকী কৌটিপতি বিধায়ক জিতু গোস্বামীৰ অতীতৰ কথা আমি ক'ব নাযাওঁ। তেওঁৰ বিৰুদ্ধে 3টা অপৰাধমূলক ক্ৰিমিনেল গোচৰ আছে। ক'ত কেনেকে গোচৰ আছে যথাসময়ত আমি অনাগত সময়ত কম। কিন্তু আজি আমি ক'ব খুজিছো, যিখিনি সময়ত ত্ৰাহি মধুসূদন হৈ আছে অসমৰ সমগ্ৰ ৰাইজ, নিজৰ সমষ্টিৰ লোকে এতিয়া বানগ্ৰস্ত, সেইখিনি সময়ত তেওঁ কিয় গ'ল? এই কথাটো অসমৰ মানুহক জনাব লাগিব, তেওঁ ক'ব লাগিব। এনেই আপোনাৰ কপালত ৰঙা ফট লৈ ভাৰতীয় সভ্যতা সংস্কৃতি ধৰ্মৰ কথা কৈ নিজৰ পুত্ৰৰ উপনয়নৰ বাবে থাইলেণ্ডৰ পাটায়াত এই ধৰণৰ এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান পতাৰ যুক্তি কি? সেই যুক্তি তেওঁ দিব লাগিব, অসমৰ সাধাৰণ জনতাক ক'ব লাগিব। কাৰণ এওঁলোকে ধৰ্মৰ বেপাৰ কৰি একাংশ সাধাৰণ মানুহৰ মাজত বিভাজনৰ ৰাজনীতি কৰি কেৱল নিজৰ গাদীখন সুৰক্ষিত কৰি ৰাখে, কেৱল নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে নামে বেনামে সৱে বাবে সম্পত্তি গোটাই লয়। তাত বাহিৰে কি কৰে? কি আছে সাধাৰণ জনতাৰ প্ৰতি এওঁলোকৰ দায়বদ্ধ? বানপানীত মানুহ মৰি আছে, বানপানীত মানুহৰ হাহাকাৰৰ সীমা নাই, বানপানীয়ে কি অৱস্থাৰ সৃষ্টি কৰিছে। আৰু তেওঁ পাটায়াত আছে, পাটায়া, থাইলেণ্ড, পাটায়াত কি কি হয়তো প্ৰত্যেকেই জানে। পুত্ৰৰ উপনয়ন কৰে। মানে এনেকুৱা, আপোনালোকৰ ল'ৰাই ভাৰত মাতা কি জয় দি থাকক, আপোনাৰ ল'ৰাই জয় শ্ৰীৰাম দি ৰাজপথত চিঞৰি থাকক, আপোনাৰ ল'ৰাই কওক মই হিন্দু, গৰ্বেৰে কম মই হিন্দু, আপোনাৰ ল'ৰাই কওক আমি অমুক, আমি তমুক, আমি ভচুক। আৰু তেওঁলোকৰ ল'ৰাই কি কৰে? বাহিৰত তেওঁলোকৰ ল'ৰাৰ উপনয়ন পাতে, তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ি থাকে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে বিদেশত ফূৰ্তি কৰি থাকে। আৰু আপোনালোকে জাতি ৰক্ষা কৰি থাকক, ধৰ্ম ৰক্ষা কৰি থাকক, বিজেপি ৰক্ষা কৰি থাকক। এই কথাটো হোৱা নাই নে?